আপোনালোকে চাই আছে এম জন গগৈ চেনেলত নতুন এটা প্ৰতিভাৰ সন্ধানত আমি আহি এই আমাৰ এজন ভকত মানে আমাৰ প্ৰভু বুলি ক'ব লাগিব সেইজনৰ ওচৰলৈ আমি আহি পাই গ'লোহি ইতিমধ্যে আৰু এজনে আমাৰ সেয়া এই প্ৰভুজনে প্ৰভু আমাৰ এম জন গগৈ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ হয় তো আপোনাক আমি বহি লওঁ ন আমাৰ আজি ভিডিঅ'ৰ উদ্দেশ্য হ'ল আমি গাঁৱৰ কিছুমান প্ৰতিভাসমূহ আমি ৰাইজক মানে চাবৰ কাৰণে প্ৰচাৰ কৰি আছোঁ এটি সৰু ভিডিঅ' বনাই গতিকে এই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিলোঁ আজি আপোনাৰ বহু প্ৰতিভাৰ মানে আছে আমি আপোনাক দেখি আহিছোঁ গতিকে আপোনাৰ প্ৰতিভা ল'বলৈ আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তো আহক আমি এইজনৰ পৰা পৰিচয় ভাগ এতিয়া নলওঁ জয় জয়তে আমি এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ আহকচোন কৃষ্ণ ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 ময় হয় যাম যে আছয় গোমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োক নাথ জগাই ৰাম আমি চেতন নিয়োক নাথ জগাই কৃষ্ণ তো কেনেকুৱা পালে আপোনালোকে জনাব আমাৰ এই প্ৰভুজনাৰ আমি এতিয়া চিনাকি ভাগ হৈ লওঁ আহকচোন আপোনাৰ চিনাকিটো আমাৰ ৰাইজৰ আগত দিয়কচোন হয় আমি আজি বহুত বছৰৰ পৰাই 2 নং গমাৰিগুৰি বাৰিচোৱা গাঁৱত বসবাস কৰি আছোঁ আমাৰ ককা পুথাসকলো এই স্থানতে বসবাস কৰিছিলে হয় হয় আৰু এতিয়া আহি আহি আমি এই 2024 বৰ্ষত এয়া আপোনাভাৱে আহি আমাক দৰ্শন দিছে আমি নথৈ আনন্দিত হৈছোঁ হয় হয় আজি আমি প্ৰায় 2000 চনৰ পৰাই আমি গীত মাতে আমি আমাৰ যিবিলাক আমাৰ প্ৰতিভা আছিল আমি সমাজত প্ৰকাশ কৰি আহিছোঁ হয় ইতিমধ্যে আমি বাহিৰা কোনো অনুষ্ঠানত তেনেধৰণে যোগদান কৰা নাই আমি গাঁৱৰ সমাজতে থাকি গাঁৱৰ কিছুমান নাম সকাম এনেকৈ ধৰণে এই অনুষ্ঠানবিলাকত গীত মাত পৰিৱেশন কৰি আমি ৰাইজক আমোদ দি আহিছোঁ হয় আপোনাৰ নাম আমাৰ নাম হৈছে শ্ৰীযুত চন্দ্ৰকান্ত বৰাদেৱ হয় চন্দ্ৰকান্ত বৰাদেৱ তো আপোনালোকে দেখিছে মানে আমাৰ প্ৰভুজনক কি সুন্দৰ এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰিলে আৰু নিজৰ পৰিচয় ভাগ সুন্দৰভাৱে দাঙি ধৰিলে তো আমি পুনৰ এটি হৰি নামৰ মাজলৈ যাওঁ আহকচোন আপুনি এটি আমাক মানে টোকাৰী গীত শুনাই দিব লাগিব হয় মোৰ বৰ অতিকে আপোন আৰু মোৰ টোকাৰী গীত গাই বহুত সৰুৰ পৰাই ভাল লাগে হয় হয় সেয়েহে আপোনালোকে যেতিয়া আমাক টোকাৰী গীত ভাগে গাবলৈ অনুৰোধ কৰিছে আমি থুলমূলীয়াকৈ এভাগি টোকাৰী গীত আমি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আপুনি কিন্তু টোকাৰীখন লৈ ল'ব লাগিব দেই কৃষ্ণ
হৰি ৰাম বিচাৰ হ'ব ইয়াত মই সাক্ষী কব ও মন ভাই সেইদিনা কোনে তোমাক জামিন লব ৰাম যিদিনা বিচাৰ হ'ব ইয়াত মই সাক্ষী কব ও মন ভাই দিনা কোনে তোমাৰ জামিন লব দিনা কোনে তোমাৰ জামিন লব মই দুৰাচাৰ কেলে তোমাৰ অপয়া ভীমৰায়ণ কমিও পহৰি লৈও দাস কৰি বহিলো সেৱা কৰম পখিলো সেৱা কৰম বৰ সুন্দৰ আপুনি এনে কিছুমান টোকাৰী গীত ক'ৰবাত মানে শিকিছিলে নেকি শিক্ষাটো লৈছিলে হয় শিক্ষা মানে সৰুৰ পৰা তেনেকৈ টোকাৰী ভাগ বজাওঁ হয় আৰু দুই এজন আমি গুৰুৰ পৰা দুই এটা শিক্ষা লৈছিলোঁ লোৱা হয় এই টোকাৰী এভাগ নতুন নেকি বাৰু এই ভাগ নতুন হয় আগতে এভাগ আছিলে নেকি বাৰু আগত বেলেগ এভাগ আছিলে এতিয়া সেইভাগ আমি বদলি কৰিলোঁ মানে এইভাগ চলাই আছোঁ বৰ সুন্দৰ মাত দেই আপুনি কোনোবা এনেই বেলেগ কিবা অনুষ্ঠানত এনেকুৱাবিলাক পৰিৱেশন কৰিছে নাই এতিয়া বৰ্তমান মই তেনেকুৱা ধৰণে অন্য অনুষ্ঠানত পৰিৱেশন কৰা নাই সমাজত নামে সকামে ঘূৰিছোঁ আৰু হয় মানে ৰাতি এনেই সকামত যায় ন বৰ সুন্দৰ আকৌ আমি পুনৰ ৰাতি মানে দিহানামৰ বা টোকাৰী গীতলৈ যাওঁচোন আপুনি কি শুনাব এতিয়া ৰাইজৰ আগত হয় নেকি বাইলকালে কীৰ্তন পুথি যৌৱন কালে ঘোষা বিধকালে ভাগৱত মৃত্যু কালে গীতা লোকালে কীৰ্তন পুথি যৌৱন কালে ঘোষা বিধকালে ভাগৱত মৃত্যু কালে গীতা নকৰিলো নমস্কাৰ ইটো মাথা গোট মূৰ হৈল মহাভাৰ লোকালে
কীৰ্তন পুথি যৌৱন কালে ঘোষা বিধকালে ভাগৱত মৃত্যুকালে গীতা মৃত্যুকালে গীতা। বৰ সুন্দৰ। আমিও মানে লগতে গুণগুণাই গৈছোঁ, কিন্তু আমি ধৰিব পৰা নাই বা আগত গাই থকা মানে অভ্যাস থকা হ'লে আমি নিশ্চয় লগতে ধৰি দিলোঁহেঁতেন। মানে খুব ভাল লাগিছে, খুব ভাল লাগিছে, সুন্দৰ পৰিৱেশন কৰিছে আপুনি। আপুনি এনেই কিবা এটা হিচাপ আছে নেকি এতিয়ালৈকে, মানে কিমান ঠাইত আপুনি মানে এনেধৰণৰ টোকাৰী গীত গাইছে বা সকামত আপুনি নাম পৰিৱেশন? হয়, এতিয়ালৈকে মই বহুত 2000 চনৰ পৰা আৰম্ভ কৰিছোঁ আমি এই দিহানাম টোকাৰী গীত। এতিয়ালৈকে 2024 বৰ্ষলৈকে প্ৰায় আমি বহুত সকাম নাম গালোঁ। বৰ সুন্দৰ। জিলাৰ? গোলাঘাট জিলা। গোলাঘাট জিলাৰ চব গোলাঘাট জিলাৰ এনে এজন আপোনালোকে হয়তো পাঠেক বুলি ক'ব লাগিব ন? ৰাতি সকামত যোৱা পাঠেক, মানে সকামতো যায় আৰু বাকী আমি পাতিম এতিয়া, ওলাই পৰিব ৰ'ব দেই। এজনৰ মানে চিনাকিটো একেবাৰে সম্পূৰ্ণ ওলাই যাব, এটিকে যাব। প্ৰথমতে আমি পাঠেক বুলিয়ে কৈছোঁ, যিহেতু আমি টোকাৰীখন বজোৱালোঁ বা টোকাৰী গীত এটা গোৱাইছোঁ। তেতিয়া এজনে কৈছে আমি ৰাতি নামৰ সকামৰ অনুষ্ঠানত এনে বহুত ঠাইত পৰিৱেশন কৰিছোঁ আৰু এতিয়াও বৰ্তমান গৈ আছে। এতিয়া এই 2 এদিনত যোৱা নাই, কিন্তু ডেইলি নামেই মানে চলি আছে, এজনে কৈছে কথাটো। এতিয়া মানে কি হ'ল, আমি এজনক পাঠেক বুলি কৈছোঁ। এতিয়া মানে এনেকুৱা এটাত যদি মই যদি ইয়াত নাম্বাৰ এটা দি দিম, আপোনাৰ যোগাযোগৰ নাম্বাৰ এটা দি দিম মই, আপুনি সেই আপোনাক যদি নিমন্ত্ৰণ কৰে কোনোবা জেগালৈ, আপুনি যাব পাৰিব নহয় চাগে? পাৰিম। হয় নেকি? আপোনাৰ কিবা গ্ৰুপ আছে নহয়? আছে ন? হয়। গ্ৰুপৰ কিবা নাম আছে নেকি? তেনেকৈ ধৰণৰ গ্ৰুপৰ নাম নাই বাৰু। হয়। সুন্দৰ, বহুত সুন্দৰ। আপুনি এতিয়া আমাৰ ৰাইজৰ আগলৈ এটি খৰ ঘোষা এটা, মানে অলপ গাঁৱৰ ঠাই এটা গাই দিব নেকি? অলপ খৰ হ'ব। দিয়কচোন বাৰু। ভাই দিনক দিনে ভটিয়াই যায়, মনো ভাই দিনক দিনে ভটিয়াই যায়, দিনে ভটিয়াই যায়, মনো ভাই দিনক দিনে ভটিয়াই যায়। ও ভটিয়নি নখনি ও হে মনো ভাই ডুবিব লাগিলে, ও হে মনো আকৌ ঘূৰাই পাবলৈ নাই, ও মনো ভাই দিনক দিনে ভটিয়াই যায়, ও মনো ভাই দিনক দিনে ভটিয়াই, দিনক দিনে ভটিয়াই যায়। বৰ সুন্দৰ, ভাল লাগিছে। ইমান সুন্দৰটো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আপোনালোকে দেখিছে আজি এনে এজন ভকতৰ ওচৰত আমি পাইছোঁহি, যিজন ভকতে এইটো বয়সতো এনেধৰণৰ হৰিনামৰ প্ৰতি, ভগৱন্তৰ প্ৰতি মানে খুব ভক্তি শ্ৰদ্ধা কৰি এনে হ'ব নাম আজি পৰিৱেশন কৰিছে আপোনালোকৰ আগত। তো আপোনালোকে সেৱা এভাগ এনেই জনাবলৈ মন নাযায়নে বাৰু? সেৱা মানে কি? আপোনাৰ এটা কমেণ্টে আপোনাৰ সেৱা হ'ব। তো আপোনালোকে জানিছে, আৰু যদি মোৰ ওচৰ পাজৰ কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে, তেখেতসকলে নিশ্চয় চিনি পাইছে এজন কোন হয়, আৰু এজনক দেখিছে নিশ্চয় নামে গুণেও দেখিছে। আপুনি নাম প্ৰসংগ কৰে নহয় চাগে? নাম প্ৰসংগ বৰ্তমান হয় আজি 4-5 বছৰমানৰ পৰা আমি নাম প্ৰসংগ কৰিবলৈ আৰম্ভ কৰিছোঁ। হয় নেকি? হয়। তেতিয়া আপুনি এতিয়া নাম প্ৰসংগৰ কিবা এটা মানে এনে গাই দিব নেকি নাম এষাৰি? কৃষ্ণ কৃষ্ণ। জয় হৰি গোবিন্দ
খব হৰি ৰাম ৰাম কে খব হৰি ৰাম জয় হৰি গোবিন্দ নারায়ণ রাম কে খব হরি রাম রাম কে খব হরি সুন্দৰ 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 বহুত সুন্দৰ মানে হেৰি নামফাকে আগবঢ়াইছে ইয়াৰ পিছতো আপুনি এনেই ভাগৱত বা পাঠৰ অনুষ্ঠানত আমাৰ যিটো মানে এইটো কি কয় ভাগৱতৰ মূলতো আমি বহোঁ এই মানে অখণ্ড হয় হয় যিটো মানে অখণ্ড ভাগৱতৰ পাঠত আপুনি প্ৰিয় অখণ্ড ভাগৱত হয় 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 প্ৰায়ভাগ মানে আপোনাৰ আমি এনেই ভাগৱতৰ সুৰবিলাক শুনি থাকোঁ আৰু আপোনাকো আমি দেখোঁ প্ৰায় মানে নামঘৰ এনেকুৱা অখণ্ডৰ অনুষ্ঠানত আপোনাক পাই থাকোঁ আমি দেখি থাকোঁ বাৰু সেই অখণ্ডৰ কিবা এটা আপুনি সুৰ এটা এনেই কিবা দিব পাৰিব নেকি অলপ ভাগৱতৰ সুৰ হয় 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 দি দিয়কচোন দি দিয়ক কৃষ্ণ দি দিয়ক প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ব তাৰ কাৰণ নাৰায়ণ তোজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰাৱ ক্ষত কৃষ্ণ বৰ সুন্দৰ ইমান সুন্দৰকৈ মানে এইজনে নামসমূহ পৰিৱেশন কৰি আছে তো আপোনালোকে এইজনক কেনেকুৱা পাইছে কমেণ্ট কৰি কিন্তু জনাবলৈ আপোনালোকে নাপাহৰিব আৰু এইজনৰ কাৰণে মোৰ ভিডিঅ'টো এনেকুৱা ধৰণে আপোনালোকে শ্বেয়াৰ কৰক যাতে এইজনৰ মানে প্ৰতিভাসমূহ গোটেই অসমত বিয়পি যাওক আৰু এইজনে আগবাঢ়ি যাওক এখন ভাল মঞ্চ বা এখন ভাল অনুষ্ঠানত মানে যোগ দি এজনৰ নাম মানে উজ্বলাব পাৰে নহয়নে হয় হয় আপোনাৰ এনে যাবলৈ মন আছে তেনেকুৱা এখন মঞ্চত মানে পৰিৱেশন কৰিবলৈ হয় আমাৰ বৰ ইচ্ছা আছে তেনেকুৱা এখন মঞ্চলৈ যাবলৈ হয় 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 বহুত দূৰলৈ মানে এনেকুৱা এখন ডাঙৰ যদি মঞ্চ আপোনাক যদি মাতে পৰিৱেশন কৰিবলৈ বা যিকোনো নাম হওক বা কিবা হওক আপোনাক পৰিৱেশন কৰিবলৈ মাতিলে আপুনি নিশ্চয় যাব পাৰিব ন যাব পাৰিম হয় 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 আৰু মনো আছে যাবলৈ মন আছে হয় আপুনি এনেই আমাৰ গুৰুজনাৰ বিষয়লৈ এনে দুখাৰিমান কিবা এটা ক'ব নেকি এনে কথাৰে ধৰি লৈছোঁ আমাৰ গুৰুজনক কেনেকৈ ল'ব লাগে ভক্তি শ্ৰদ্ধাৰে বা গুৰুগৃহত থাকিব লাগে বা তেনেধৰণৰ আমি গুৰুগৃহত সদায় দিনে ৰাতি আমি কি কৰিব লাগে হে আৰু উঠি অহা আমাৰ প্ৰজন্মই আজিকালি প্ৰায় মানে মোবাইল পিটিকি থাকে বা কিবা কৰি থাকে সেই সকলো যদি ভিডিঅ'টো চায় তেতিয়া নিশ্চয় আপোনাৰ পৰা অকণমান হ'লেও শিক্ষা পাব তাৰ প্ৰতি আপুনি কিবা এটা কৈ দিয়ক হয় আমি গুৰুক বিশ্বাস কৰিব লাগিব গুৰুৰ শুদ্ধ মত আমি গ্ৰহণ কৰিব লাগিব গুৰুৱে আমাক জ্ঞান দিয়ে গুৰুৱে পোহৰ দিয়ে আৰু গুৰু অবিহনে আমি এই সংসাৰত জীয়াই থাকিব নোৱাৰিম আমি হৈছোঁ মনুষ্য এই নৰদেহা খন্তেকীয়া আমি সময় থাকোঁতেই যদি আমি আমাৰ ঈশ্বৰ সেৱা গুৰু সেৱা ভকত সেৱা নকৰোঁ তেতিয়াহ'লে আমি আৰু এইখন সুবিধা অন্যত নাপায় আমাৰ মনুষ্যৰ ভিতৰতে প্ৰভু ভগৱন্তই এই সেৱাভাগী আগবঢ়াইছে আৰু গুৰু
আমাৰ হৈছে সৰ্বশ্ৰেষ্ঠ। গুৰুৱে আমাক যেনেধৰণে শিক্ষা দিছে আৰু গুৰুৰ যি আৰ্হি যি উপদেশ নীতি সদাচাৰ যদি আমি নিয়ম মানি চলোঁ তেন্তে আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মসকলকো ভগৱন্তই সৌমতি প্ৰদান কৰিব। গুৰুৰ আশ্ৰয় নহ'লে আমি এই সংসাৰত জীয়াই থাকিব নোৱাৰোঁ। গুৰু আমাক লাগিবই। গুৰুৱে আমাৰ হৈছে সৰ্বশ্ৰেষ্ঠ। বৰ সুন্দৰ মন্তব্য আপুনি দাঙি ধৰিলে। গতিকে ৰাইজেও সেই মন্তব্যসমূহ গ্ৰহণ কৰিব আপোনাৰ আৰু ভাল পাইছে নিশ্চয় এই মন্তব্যবিলাক। আৰু এটা এইখিনিতে কথা, আজি প্ৰভুজনৰ ওচৰলৈ মই যেনেধৰণে আহিব লাগিছিল তেনেধৰণে আজি আহিব পৰা নাই। হঠাৎ মানে এটি সাক্ষাৎকাৰ ল'বলৈ আহিলোঁ হয়, কিন্তু আমাৰ প্ৰভুজনাই এইটো দেশত আছে আজি 3 বস্ত্ৰ লৈ আছে, মোৰ কিন্তু 3 বস্ত্ৰ নাই। গতিকে আপোনালোকে সেই বিষয়টোৰ ওপৰত বেলেগ বেয়া মন্তব্য আপোনালোকে আগ নবঢ়াব, কিয়নো আজি মই মাত্ৰ সাক্ষাৎ কৰিবলৈ আহিলোঁ আৰু সাক্ষাৎটো ল'লোঁ, কিন্তু এইভাগেই মই সাক্ষাৎটো ল'লোঁ আৰু আপোনালোকক মই মাপ খুজিছোঁ যে এইটো দেশত থকাৰ কাৰণে। হয়তো অন্য নাম বা যিকোনো অনুষ্ঠানত যদি এজনৰ লগত বহিলোঁ হয় তেতিয়া মই নিশ্চয় 3 বস্ত্ৰ পৰিধান কৰিলোঁ হয়। এতিয়া আহক আমি প্ৰভুজনাৰ পৰা আৰু কিনো গাব ইচ্ছা আছে বা কিনো পৰিৱেশন কৰিব বা কোনষাৰি নাম গাব, আকৌ আহকচোন শুনো। আপুনি লোকগীত গায় নেকি? তেনেকৈ ধৰণৰ লোকগীত আমি ইমান নাগাওঁ বাৰু। বৰগীত গাওঁ। মজা মানে। তেতিয়া আহক আমি বৰগীত এফাকি শুনি লওঁ। থুলমূলীয়াকৈ গাইছোঁ। হৰি মোৰ হৰি মোৰ এদিন দয়াল জানি তে ঠাকুৰাল হৰি মোৰ এদিন দয়াল নাহি জন্ম তুম তথাপি জন ধৰা হুহি জন্মে জীৱৰ মধুৰ কৰা হৰি মোৰ এদিন দয়াল। কৃষ্ণ সঁচাকৈ হয়, একদম একেবাৰে নিজান পেলাই দিলে দেই এই বৰগীত ফাঁকিয়ে। মোৰ হ'লে বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্টত জনাব। সঁচাকৈ হয়, আপোনালোকে যদি এজন বা দুজনে এই ভিডিঅ'টো যদি চাই আছে, সেই মুহূৰ্তৰ কাৰণে হয়তো সেইখিনি টাইমত নিজান পৰি গৈছে, নহয়নে? তো আমি বেছি কথা নাপাতোঁ। এইজনৰ কাৰণে আপোনালোকে শ্বেয়াৰ মাৰক আৰু লাইক কমেণ্ট দিয়ক। কমেণ্টবিলাক সদায় আপোনালোকে ভাল ভাল কমেণ্ট কৰিব, যাতে বেয়া মন্তব্য কেতিয়াও দাঙি নধৰিব। তো আহক আমি পুনৰ আপোনাৰ ফালৰ পৰা কিবা এটা যি জানে আৰু একেবাৰে শেষত। হয়, কৃষ্ণ হৰিত হৰণ লয়াজি তুজনে হৰিৰ চৰিত শ্ৰৱণ কীৰ্তন কৰে দুঘূৰ পাৰ সংসাৰ
সাগৰে অহিতো মহাজনে অতি পয়াখে ৰাম হিতো মহাজনে অতি পয়াখে কৃষ্ণ হৰি। আপুনি মানে নামৰ লগত যেতিয়া সৰুৰ পৰা মানে জড়িত হৈ আছে, এনেকুৱা মানে নামৰ গুৰুজনাৰ মানে যিসমূহ নাম, গুৰুজনাৰ মানে সৃষ্টি অৱদান বুলি ক'ব লাগিব। গুৰুজনাৰ অৱদান নামসমূহ এজনে বহুত সৰুৰ পৰাই চৰ্চা কৰি থাকে। আৰু এজনক দেখিছে, এয়া মানে আপোনালোকে ড্ৰেছ পৰিধান কৰি আছে, কি ধুনীয়া, মানে আপুনি দ্বিতীয়জন শংকৰদেৱ বুলি ক'লেও মানে বেয়া নহ'ব, নহয়নে? ৰাইজে চাগে এইটো ভাবিছে দেই, মানে অলপ শংকৰদেৱৰ নিচিনা লাগিছে দেই, মানে চাই থাকোঁতে ভিডিঅ'টো চাই থাকোঁতে তেনেকুৱা নিচিনা ভাবিব আকৌ। আৰু মোৰ কথাই নহয়, ৰাইজেও মানে সেইটো চাগে কোনোবা এজনে তেনেকুৱা ধৰণৰ মানে অলপ ভাবিছে চাগে দেই। তো আজিলৈ আমি ভিডিঅ'টো সামৰণি মাৰিব লাগিব। আপোনাক পুনৰবাৰ ধন্যবাদ জনাই, আপুনি যে আমাক ইমানকণ সময় দিলে, আমি আহিলোঁ, আমাক ইমানকণ সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি মোৰ জন গগৈ, আপুনি আমাক জন গগৈ চেনেললৈ কিবা ক'ব নেকি? আমি সঁচাকৈ ভাবি আছিলোঁ, বহুত ভাল লাগিছে আজি আপোনালোকে আহি আমাৰ এই অনুষ্ঠানভাগ যে আমাক উঠাই নিছে, এই আমাৰ প্ৰতিভা আপোনালোকে দেখুৱাবলৈ আগবাঢ়িছে। আমি আপোনালোকক শতকোটি মানে ধন্যবাদ আগবঢ়াইছোঁ আমাৰ ফালৰ পৰা। আমাৰ ভাল লাগিছে আজি। পুনৰবাৰ সকলোকে সেৱা জনাই ভিডিঅ'টো আজি ইমানেই। কৃষ্ণ জয় গুৰু শংকৰ।